যিটো নিৰ্বাচনৰ যিটো ৰিজাল্ট ইতিমধ্যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো বিপিএফ দলৰ প্ৰতি গৈছে আৰু আমাৰ ৰাইজে ইতিমধ্যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো বিপিএফ দলৰ যিবিলাক প্ৰাৰ্থীসকলক জিকাই দিয়াৰ কাৰণে সিদ্ধান্ত অলৰেডি লৈছে আৰু মুছলিম ভাইসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যেনেদৰে আগত সহযোগ বা সহায় কৰিছিলে এনেদৰে এইবাৰো তেখেতসকলে সহায় আৰু সহযোগ কৰিব কিয়নো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এজন ব্যক্তি যোনে আমাৰ বড়োলেণ্ডত SIR আৰু SR নালাগে বুলি ক'ব পৰা দম থকা এজন ব্যক্তি আৰু প্ৰমোদ বড়ো ডাঙৰীয়া তাত SIR আৰু SRৰ বিষয়ত মাত মাতিব পৰা কোনো দমে নাই আৰু মাতো মাতা নাই ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনত আমাৰ মাইনৰিটি মুছলিম ভাইসকলে সুৰক্ষিত আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মুছলিম ভাইসকলে মাইনৰিটি ভাইসকলে সুৰক্ষিত নহয় কিয়নো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যদি চৰকাৰ 5 মাহ নহওঁতে উচ্ছেদৰ জাননী গৈছিলে কিন্তু এতিয়া 5 মাহ 6 মাহ হৈ গ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ এটাও উচ্ছেদ যোৱা নাই গোটেই অসমত উচ্ছেদ হৈ আছে কিন্তু বড়োলেণ্ডত উচ্ছেদ হোৱা নাই তাৰমানে কি কয় বড়োলেণ্ডত আমাৰ মুছলিম ভাইসকলে মাইনৰিটি ভাইসকলে হাগ্ৰামা ডাঙৰীয়াৰ হাতত সুৰক্ষিত আছে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো বিপিএফ দলকে সবে সমৰ্থন কৰিব ধন্যবাদ।